কেৱল সিদ্ধাৰ্থ শৰ্মা মূল অভিযুক্ত হয়নে? এই শেখৰজ্যোতি গোস্বামী, শ্যামকানু মহন্ত, অমৃত প্ৰভা তেওঁলোকৰ সামগ্ৰিক ভূমিকা কি আছিল? জুবিন গাৰ্গক লৈ কি অপৰাধ কৰিছিল এই চাৰিওজনে, সেইখিনি তথ্য আমাৰ হাতত আহি পৰিছে। মই যদি দেখুৱাবলৈ চেষ্টা কৰিম, সিদ্ধাৰ্থ, শ্যামকানু, অমৃত প্ৰভা আৰু শেখৰৰ কাহিনী। জুবিন গাৰ্গক লৈ এই চাৰিজনে কি অপৰাধ কৰিছিল? এই চাৰিজনৰ কি ভুলৰ বাবে নোহোৱা হ'ল জুবিন গাৰ্গ? বহু গুৰুত্বপূৰ্ণ তথ্য আহি পৰিছে। প্ৰথম ইতিমধ্যে আমি সিদ্ধাৰ্থ শৰ্মাৰ কথা উল্লেখ কৰিছোঁ, আৰু অভিযোগ আছে বা আৰু কথা সিদ্ধাৰ্থ শৰ্মাৰ পৰা জানিব লগা আছে। সিদ্ধাৰ্থ শৰ্মাই এই কাম কিয় কৰিলে? প্ৰথম, সিদ্ধাৰ্থ শৰ্মাৰ অপৰাধ, জুবিন গাৰ্গৰ স্বাস্থ্যৰ সকলো কথা জানিও পানীত নামিবলৈ এৰি দিছিল সিদ্ধাৰ্থ শৰ্মাই। এয়া সিদ্ধাৰ্থ শৰ্মাৰ গুৰুতৰ অপৰাধ। সময়মতে দৰৱ খুওৱাক লৈও সন্দেহ, খুৱাইছিলে নে নাই সেয়াও সন্দেহ। জুবিন গাৰ্গৰ নিৰাপত্তাৰ দিশটোত অলপো গুৰুত্ব দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই। ঘটনাৰ পিছতো পৰিয়ালৰ সৈতে, অৰ্থাৎ কাহিলীপাৰাৰ ঘৰখনৰ সৈতে সঠিকভাৱে যোগাযোগ ৰখা নাছিল সিদ্ধাৰ্থ শৰ্মাই। সকলো কথা মুকলিকৈ কোৱা নাছিল গৰিমা গাৰ্গক। সেই সময়ত গৰিমা গাৰ্গে তাত সংঘটিত কিনো ঘটি আছে তাৰ দৃশ্যাংশ বিচাৰিছিল বাৰে বাৰে সিদ্ধাৰ্থ শৰ্মাৰ পৰা, কিন্তু সিদ্ধাৰ্থ শৰ্মাই সেই দৃশ্যাংশ গৰিমা গাৰ্গলৈ পঠোৱা নাছিল। আনকি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ সিদ্ধাৰ্থ শৰ্মা নহয়, আমাৰ হাতত আহি পৰা তথ্য অনুসৰি তাৰসেন মিত্তালেহে প্ৰথম গৰিমা গাৰ্গক দিছিল। অথচ সেইজন তাৰসেন মিত্তাল তেতিয়া ছিংগাপুৰত নাছিল, আছিল মুম্বাইত। সিদ্ধাৰ্থ শৰ্মাই কিয় খবৰ দিয়াক লৈ এই হেনা হেঁচা কৰিছিল? হয়, এইটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, অপ্ৰস্তুত হোৱাটো স্বাভাৱিক, কিন্তু যিখিনিত তেওঁৰ দায়িত্ব আছিল, কৰ্তব্যবোধ আছিল, তাৰ পৰা কিয় বিৰত আছিল এই লৈও প্ৰশ্ন উত্থাপন হৈছিল। শ্যামকানু মহন্তৰ অপৰাধ, যিখিনি অপৰাধ শ্যামকানু মহন্তৰ, ফেষ্টিভেলৰ নামত জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল। ছিংগাপুৰত জুবিন গাৰ্গৰ পৰ্যাপ্ত চোৱা চিতা কৰা নাছিল, আয়োজক হিচাপে জুবিন গাৰ্গৰ নিৰাপত্তাৰ দিশটোত অৱহেলা কৰিছিল। দুৰ্ঘটনাৰ খবৰ পায়ো ঘটনাস্থলীলৈ যোৱা নাছিল শ্যামকানু মহন্ত। নামত ব্ৰেণ্ড এম্বেচাডাৰ পাতি কামত সম্পূৰ্ণৰূপে অৱহেলা কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, জুবিন গাৰ্গৰ স্বাস্থ্যৰ দিশটোক চূড়ান্ত ৰূপত উপেক্ষা কৰিছিল শ্যামকানু মহন্তই। আৰু এতিয়া পৰৱৰ্তী সময়ত যেতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তেতিয়া আত্মপক্ষ সমৰ্থনতে ব্যস্ত হৈ থাকিল শ্যামকানু মহন্ত। অমৃত প্ৰভা মহন্তৰ গুৰুতৰ অপৰাধ। অমৃত প্ৰভা মহন্ত যতত থকাৰ পিছতো সকলো কথা নীৰৱে যেন চাই আছিল অমৃত প্ৰভা মহন্তই, মাথো ভিডিঅ' সংগ্ৰহত ব্যস্ত আছিল অমৃত প্ৰভা মহন্ত। কেৱল এয়াই নহয়, খণ্ড খণ্ডকৈ ভিডিঅ' ৰাজহুৱা কৰিছিল অমৃত প্ৰভা মহন্তই সম্পাদনা কৰি, কিন্তু কাৰ মন্ত্ৰণাত মূল অসম্পাদিত ভিডিঅ' লুকুৱাই খণ্ড খণ্ডকৈ ভাষ্য সাল সলনি কৰি ভিডিঅ' ৰাজহুৱা কৰিছিল অমৃত প্ৰভা মহন্তই। এই লৈ এতিয়া জেৰা চলিছে অমৃত প্ৰভা মহন্ত। আৰু শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ আনিছে, কিন্তু শেখৰজ্যোতি গোস্বামী গুৰুতৰ অপৰাধ কি? দীৰ্ঘদিনৰ সংগী হৈও জুবিন গাৰ্গৰ পৰ্যাপ্ত যতন লোৱা নাছিল, অথচ জুবিন গাৰ্গে শেখৰজ্যোতি গোস্বামীক অত্যন্ত বেছি বিশ্বাস কৰিছিল, পানীত নামিবলৈ আহ্বান জনাইছিল, যিটো কথা ভিডিঅ' ক্লিপছত স্পষ্ট হৈছিল। জুবিন গাৰ্গৰ স্বাস্থ্যৰ সকলো খবৰ জানিছিল। পানী জুইক লৈ চিকিৎসকে জুবিন গাৰ্গক দিয়া নিষেধাজ্ঞাৰ কথা জানিছিল শেখৰজ্যোতি গোস্বামীয়ে, আৰু সকলো জানিও কোনো সাৱধানতা নল'লে শেখৰজ্যোতি গোস্বামীয়ে। আৰু তাৰপিছত এতিয়া আত্মপক্ষ সমৰ্থন, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ, এইবোৰতে ব্যস্ত আছে শেখৰজ্যোতি গোস্বামী। এই চাৰিজনৰ বিৰুদ্ধে এতিয়া মূল অভিযোগ এয়া, আৰু এইখিনিৰ উত্তৰ বিচাৰিছে অসমৰ ৰাইজে। পুলক মহন্ত, মই পুলক মহন্তৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম। এই মুহূৰ্ততো CIDৰ কাৰ্যালয়ৰ সমীপত আছে পুলক মহন্ত। পুলক, মই ইতিমধ্যে কথাখিনি কৈছোঁ, আৰু ব্ৰেকিং নিউজ আমাৰ হাতলৈ আহি পৰিছে। শেখৰজ্যোতি গোস্বামীৰ যিখিনি ভাষ্য, বিশেষকৈ অভিযোগৰ কথা আমি ইতিমধ্যে গম পাইছে। গোটেই কথাখিনি এতিয়া আপডেটখিনি মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। পুলক।
চাওক নিশ্চয়কৈ পুৱা 6 বজাৰ পৰা যেহেতু আমাৰ সাংবাদিকসকল CID অফিচৰ সন্মুখত আছিলে প্ৰত্যেকটো খবৰ আমি ডাৱৰ বাতৰি দাৰাই দিবলৈ যত্ন কৰি আছো শেহতীয়াকৈ যিখিনি খবৰ আহিছে CID অৰ্থাৎ SIT টিমৰ আগত শেখৰজ্যোতি গোস্বামীয়ে যিখিনি অভিযোগ দিছে বা যিখিনি তেওঁলোকে ৰেকৰ্ড লিখিছে সেয়া কিন্তু অতি বিস্ফোৰক বিষ পান কৰোৱাৰ যিটো অভিযোগ তেওঁ উল্লেখ কৰিছে সেই খবৰটো আসলে CID লাভ কৰাৰ পিছতো CID অফিচত আসলে তৎপৰতা দুগুণে বাঢ়িছে ইয়াত নিৰাপত্তাৰ ক্ষেত্ৰত যদি আমি কওঁ তেনেহলে CRPFৰ জোৱান পূৰ্বতে যিমান আছিলে তাৰ দুগুণ CRPFৰ জোৱান কিন্তু ইয়াত বৃদ্ধি কৰা হৈছে তাৰ সমান্তৰালকৈ অৰুণ গোৱেল যিগৰাকী SITৰ বিষয়া যোন নেকি ছিংগাপুৰলৈ যোৱা কথা আছিলে সেই গৰাকী বিষয়াকো কিছু সময় পূৰ্বে ইয়ালৈ মতা হৈছে হয়তো আজি নিখাৰ ভিতৰতে বা কাইলৈ পুৱাৰ ভাগত এটা দল ছিংগাপুৰলৈ ৰাওনা হ'ব কাৰণ যিখিনি ভাষ্য এই মুহূৰ্তলৈকে চাৰিগৰাকীকে যেহেতু পৃথকে মাৰাথান জেৰা চলাই থকা হৈছে আৰু বিশেষকৈ শেখৰজ্যোতি গোস্বামীয়ে যিখিনি শেহতীয়া আপডেটছ দিছে বা যিখিনি কথা CIDৰ আগত কৈছে সেইখিনি কথা কিন্তু CIDয়ে শুনাৰ পিছত CID সেইসকল SIT বিষয়াও কিন্তু হতস্তম্ভিত হৈছে বিশেষকৈ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কাৰণ এনে ধৰণৰ অভিযোগ আসলে যেতিয়া উত্থাপন হৈছে তাৰ পিছত CIDও তৎপৰ হৈছে তেওঁলোকে হয়তো আজি নিখাৰ ভাগত বা কাইলৈ পুৱাৰ ভাগতে তেওঁলোকে ছিংগাপুৰলৈ এটা দল ৰাওনা হ'ব আৰু যিটো স্থানত সেই ঘটনাটো সংঘটিত হৈছিল যিখন ইয়ৰ্টত সেই পাৰ্টিটো হৈছিল সেই ইয়ৰ্টৰ যিগৰাকী চালক সেই চালকগৰাকী খুটপুছ কৰিব তাৰ সমান্তৰালভাৱে যিখিনি স্থানত তেওঁলোক ঘূৰিছিল য'ত পাৰ্টি হৈছিল তাত কোন লোক আছিলে বিশেষকৈ আসাম এছ'চিয়েশ্যনৰ যিসকল লোক তেওঁলোকক যদিও CID কাৰ্যালয়লৈ তলব কৰা হৈছে এই মুহূৰ্তলৈকে কিন্তু কেৱল মাত্ৰ দুগৰাকী লোকেহে CIDক ৰেছপন্স কৰিছে বা তেওঁলোকে ফোন যোগে যিখিনি সুধিছে সেইখিনি জনাইছে তেওঁলোকে নিৰ্দিষ্ট সময়ত আহিম বুলি কৈছে বাকি তাত থকা আসাম এছ'চিয়েশ্যনৰ কোনো লোকে কিন্তু এই মুহূৰ্তলৈকে CIDক সহযোগ জনোৱা নাই বুলি ভিতৰৰ পৰা খবৰ আহিছে আমি যদি কিছু পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই লওঁ এতিয়াও মাৰাথান জেৰা চলি আছে কটকটীয়া নিৰাপত্তা ব্যস্তনি কৰা হৈছে আৰু যেহেতু প্ৰত্যেক দিনাই স্বাস্থ্য পৰীক্ষা কৰাব লাগে প্ৰত্যেকগৰাকী অভিযুক্তক কাৰণ 14 দিনৰ জিম্মাত আছে SITৰ জিম্মাত যেহেতু আছে 14 দিনৰ বাবে গতিকে চাৰিগৰাকী বৰ্তমান CIDৰ মুখ্য কাৰ্যালয়তে আছে গতিকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ এই মুহূৰ্তত CID বিষয়াসকলে তেওঁলোকক চিকিৎসালয়লৈ লৈ যাবলৈ সাহস কৰা নাই ইয়াৰ ভিতৰতে মেডিকেল টিম মাতিছে ইয়াৰ ভিতৰতে তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰাই থকা হৈছে বাকি যিখিনি প্ৰসংগ আপুনি উল্লেখ কৰিছে শেহতীয়াকৈ যিখিনি খবৰ আহিছে সেই খবৰখিনি শুনাৰ পিছত কিন্তু যিখিনি তদন্ত প্ৰক্ৰিয়া চলি আছিল সেয়া দুগুণে আসলে বৃদ্ধি পাইছে আৰু হত্যাকাণ্ডৰ যিটো গোচৰ কালি নতুনকৈ যিটো কেছ নাম্বাৰ অৰ্থাৎ যিটো ধাৰা কালি সংযোগ কৰা হৈছিল সেই ধাৰাটোৰ ওপৰত অত্যাধিক গুৰুত্ব দিছে এই মুহূৰ্তত SITৰ দলটোৱে কাৰণ প্ৰথমতে ৰাইজে যেনে ধৰণৰ সন্দেহ কৰি আছিল বহু লোকে সামাজিক মাধ্যমত যিখিনি কথা কৈ আছিল হুবহু এতিয়া সেইখিনি কথা হৈ গৈ আছে প্ৰথম অৱস্থাত যদিও শেখৰ গোস্বামী হওক অমৃত প্ৰভা মহন্ত হওক সংবাদ মাধ্যমৰ আগত তেওঁলোকে নিজকে যেনেকৈ ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছিল যেতিয়া আসলে তেওঁলোকক CIDয়ে গ্ৰেপ্তাৰ কৰিলে SITয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হ'ল 14 দিনৰ জিম্মাত যেতিয়া দিয়া হ'ল সময় বাগৰাৰ লগে লগে তেওঁলোকৰ কিন্তু এতিয়া ভাষ্য সলনি হৈছে আটাইৰে ভাষ্য সলনি হৈছে বিশেষকৈ ভিডিঅ' যিসমূহ আমি ৱেব সিৰিজ আকাৰে পাই আছিলো সেই ভিডিঅ'সমূহ যে অমৃত প্ৰভাৰ মোবাইলৰ পৰাই টুকুৰা টুকুৰকৈ খণ্ডকৈ আসলে ৰিলিজ হৈছিল সেই কথাও কিন্তু SITয়ে ইতিমধ্যে গম পাইছে যাৰ বাবে অমৃত প্ৰভাৰ যিটো মোবাইল সেই মোবাইলটো ৰিকভাৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে CID বা এই কথাটো জানিব বিচাৰিছো পুলক এই মানুহকেইটা ইমান বেপেৰুৱা কেনেকৈ হ'ব পাৰে অমৃত প্ৰভা মহন্তই সেই ঘটনা সংঘটিত হোৱাৰ পিছত ইয়াত আহি ৱেব সিৰিজৰ দৰে দৃশ্যাংশ ৰাজহুৱা কৰিছে শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ হত্যাৰ অভিযোগ বিষপান কৰোৱাৰ অভিযোগ শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অথচ এইজন শেখৰজ্যোতি গোস্বামী ধোৱা তুলসীৰ পাত নহয় জুবিন গাৰ্গৰ দীৰ্ঘ সময়ৰ সংগী জুবিন গাৰ্গৰ স্বাস্থ্যৰ সকলো খবৰ তেওঁৰ জ্ঞাত পানী জুইৰ প্ৰতি যে চিকিৎসকে নিষেধাজ্ঞা জাৰি কৰিছিল জুবিন দা সেয়াও তেওঁ জ্ঞাত তাৰ পিছতো পানীত নামিবলৈ জুবিন গাৰ্গক প্ৰৰোচিত শব্দটো ব্যৱহাৰ কৰিছিল এজন শেখৰজ্যোতি গোস্বামীয়ে তেওঁৰ মন্তব্য সেয়া ৰাজহুৱা হৈছে শ্যামকানু মহন্ত সকলোখিনি হৈ যোৱাৰ পিছত নিজকে নিৰ্দোষী সজাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এফালে অসমীয়াৰ হিয়াৰ মুঠো নাইকিয়া হৈ গৈছে আৰু এওঁলোক এই ধৰণৰ ভয়ানক কৰ্মকাণ্ডত এতিয়াও নিয়োজিত হৈ আছে কোনো ধৰণৰ অনুশোচনা কোনো ধৰণৰ বিশেষ অপৰাধবোধ তেওঁলোকৰ নাই পুলক চাওক নিশ্চয়কৈ অসমবাসী আসলে এইকেইগৰাকী ব্যক্তিক চিনি থোৱাটো ভাল স্বাৰ্থপৰ মানুহ কাক কয় সেলফিছ বুলি কাক কয় আসলে এই সকল লোকক 15 বছৰে শেখৰজ্যোতি গোস্বামীয়ে নিজক সাঁটোৰ দৰে জুবিন গাৰ্গে নিজৰ লগত লৈ ফুৰিলে আজি তাৰিখত যদি ৰাইজে চিনি পায় শেখৰজ্যোতি গোস্বামীক তাৰ আঁৰত আছিলে জুবিন গাৰ্গে তেওঁক প্ৰত্যেকখন মঞ্চত নিনি ৰাইজৰ মাজত চিনাকি কৰাই দিলে তেওঁ ঘৰ চলে তেওঁ ব্ৰেড এণ্ড বাটাৰ জুবিন গাৰ্গৰ বাবে চলিছিলে কিন্তু সেইগৰাকী শেখৰজ্যোতি গোস্বামীয়ে সেই মৃত্যুৰ ক্ষণত
কেনেকৈ তিলকৈ আচলতে মৰিবলৈ এৰি দিলে সেয়া কিন্তু আজিৰ তাৰিখত ভাবি সকলোৱে হয়তো অনুভৱ কৰিছে যে কেনেধৰণৰ স্বাৰ্থপৰ আৰু নিৰ্লজ্জ প্ৰাণী আচলতে এই চাৰিটা ভিতৰত আছে। তাৰ সমান্তৰালভাৱে আমি যদি কওঁ এই অমৃতপ্ৰভা মহন্ত, সেই অমৃতপ্ৰভা মহন্ত যি নেকি জুবিন গাৰ্গৰ বাবে এখন মঞ্চ পাইছিলে, য'ত নেকি ছিংগাপুৰৰ দৰে স্থানত নিজৰ লগত লৈ গৈছিলে গান গাবৰ বাবে, সেইগৰাকী অমৃতপ্ৰভা মহন্তই বিপদৰ সময়ত কেনেকৈ সহায় নকৰি বা একো নকৰিলেও তেওঁ অন্তত অসমত আহি সঁচা কথাখিনি তেওঁ ক'ব লাগিছিলে প্ৰথম অৱস্থাত। কিন্তু যেতিয়া তেওঁৰ ওপৰত SITৰ সন্দেহ হ'ল, CIDৰ সন্দেহ হৈছে, কাৰণ প্ৰত্যেক দিনে আপুনি যদি চাই প্ৰত্যেকটো টেলিভিছন চেনেলত যিসমূহ সাক্ষাৎকাৰ দিছে এটাৰ লগত আন এটা ভাষ্য তেওঁ নিমিলে, প্ৰত্যেকটো কথাত তেওঁ খুকুজা লাগে, হেৰি কৈ থাকে, প্ৰত্যেকটো ইণ্টাৰভিউত তেওঁ খুকুজা লাগিছিলে। আৰু তাৰ পিছতে যেতিয়া SITয়ে জেৰা চলাইছে কোনোটো ভাষ্যৰ লগত তেওঁ প্ৰথম দিনা দিয়া ভাষ্য দ্বিতীয় দিনা নিমিলে। আজি তাৰিখত তেওঁ যিখিনি জেৰা কৰি আছে সেই ভাষ্য প্ৰথম দিনাৰ ভাষ্যৰ লগত আকাশ পাতাল পাৰ্থক্য। গতিকে SITৰ সন্দেহ হৈছিলে, CIDৰ সন্দেহ হৈছিলে, তেওঁলোকে বাৰম্বাৰ জেৰা কৰিছিলে, যাৰ বাবে কালিৰ দিনটোত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল। আজি তাৰিখত আদালতত হাজিৰ কৰাই 14 দিনৰ জিম্মাত তেওঁলোকক লৈছে। এতিয়া যেতিয়া তেওঁলোকক জিম্মাত লৈছে তেওঁলোকৰ হয়তো ঘূৰি আহিছে, আচলতে নিজৰ যিটো অৱস্থাত তেওঁলোকে ঘূৰি আহিছে, এতিয়াহে তেওঁলোকে অনুধাৱনা কৰিছে বা ভাবিছে যে হঠাৎ তেওঁলোকৰ কি ভুল হ'ল, তেওঁলোকে কি কৰিলে, সেই সময়ছোৱাত তেওঁলোকে কি কৰিব লাগিছিলে সেয়া হয়তো আজি তেওঁলোকে অনুশোচনা কৰিছে। যাৰ বাবে এটা কথা আজি তাৰিখত কিন্তু SITৰ আগত এফালৰ পৰা পলাপ বলকাৰ দি বলকিবলৈ আৰম্ভ কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। আনহাতে যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁতো অনুশোচনা আজি তাৰিখলৈকে নায়েই। বাকী শ্যাম কানু নিশ্চয় পুলক মহন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ দিছোঁ। অসমীয়াৰ বুকুৰ আমঠু জুবিন গাৰ্গ, হিয়াৰ আমঠু যাক আমি কওঁ, যাক লৈ বৰ্তমান অসম স্থবিৰ হৈ পৰিছে, যাৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত দুৰ্গা পূজা পাৰ হৈ গ'ল, কোনো ধৰণৰ উৎসাহ উদ্দীপনা অসমৰ মানুহৰ নাই। এই মানুহজনক লৈ যদি কোনোবাই এই ধৰণৰ কাম কৰিছে, যিখিনি তথ্য আহিছে ভয়ংকৰ তথ্য, জ্ঞাতসাৰেই হওক বা অজ্ঞাতসাৰেই হওক, 10 দিন 12 দিন 13 দিন পাৰ হ'ল, আমি গোটেইখিনি বস্তু আচলতে এটা পৰ্যায়ৰ পিছত সকলোখিনি আৰম্ভ হয়, তদন্ত প্ৰক্ৰিয়া চলি আছে, এতিয়াও গ্ৰেপ্তাৰ হৈ আছে ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াসকল, যিসকলে মানুহ ভাল পোৱা অসুস্থ মানুহজনক মানুহ নামৰ এচাম অসুৰৰ মাজলৈ লৈ গৈ তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে। এতিয়াৰ পৰা সেই মানুহখিনিয়ে প্ৰত্যেকজনে কঠোৰ শাস্তি নোপোৱা পৰ্যন্ত, সেয়া লাগিলে স্বদেশী অসমীয়াই হওক বা প্ৰৱাসী অসমীয়াই হওক, অসমৰ ৰাইজ ক্ষান্ত নহ'ব আৰু প্ৰতিটো মুহূৰ্ততেই প্ৰতিটো খবৰ লৈ আহি থাকিব প্ৰতিদিন টাইম।